So dear friends, আজি DEEৰ পৰা আকৌ এখন নোটিছ দিয়া হৈছে আৰু এইখন নোটিছ হোৱাৰ পিছত আপোনালোকে গম পাব যে কাট অফ আৰু কিছু কমিব, কাৰণ ইয়াৰ পৰা কিছুমান কেণ্ডিডেটক কি কোৱা হৈছে, উইথড্ৰ কৰিবলৈ কোৱা হৈছে। আচলতে নোটিছখনত আছে কি, ইয়াত দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাইলিপাৰা গুৱাহাটী, ডেটেড 31/10/2025, অর্থাৎ আজিৰে হয় নোটিছখন। নোটিছ নম্বৰ এইটো হৈছে আমাৰ নোটিছ নম্বৰ, আৰু ইয়াত কোৱা হৈছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং টিচাৰ্ছ হু হেভ বিন অলৰেডি এপইণ্টেড ইন দ্য পোষ্ট অফ টিচাৰ্ছ অফ LP and UP schools under Directorate of Elementary Education Assam in the compliance of the order dated 15/9/2025 of the High Court passed in, অর্থাৎ এটা কেছ হৈছিল আৰু কেছ হোৱা কেণ্ডিডেটসকলৰ কেছটো তেখেতসকলে কি হৈছে, উইন হৈছে, আৰু উইন হোৱাৰ পিছত কি হৈছে, তেখেতসকলে কিন্তু চাকৰি ইতিমধ্যে পাইছে। যিসকল অৰ্থাৎ 15 ছেপ্টেম্বৰত হাইকোৰ্টৰ যিটো অৰ্ডাৰ পাছ কৰা হৈছিল, হাইকোৰ্টৰ ভাৰ্ডিক্ট, এই ভাৰ্ডিক্ট মতে তেখেতসকল কি হৈছে, কিছুমান কেণ্ডিডেট চিলেকশ্যন হৈছে, অলৰেডি এপইণ্টেড হৈছে। আপোনালোকে দেখিছে that they shall withdraw their names from the provisional merit list published on dated 25/10/2025 against DE Assam Advertisement A dated 26/12/2023 and Advertisement B dated 26/12/2023, অর্থাৎ 5550টা পোষ্টৰ বিপৰীতে তেখেতসকলে কি কৰিব লাগিব, নিজৰ নামবিলাক উইথড্ৰ কৰিব লাগিব, আৰু তেতিয়াই কি হ'ব, আমাৰ কাট অফখিনি অলপ হ'লেও কমি যাব। The teachers are requested to visit the official website of DEE Assam, deassam.gov.in portals recruitment, and submit their withdrawal candidature from the post latest by অর্থাৎ 10 AM of 2/11/2025, অর্থাৎ 2 নৱেম্বৰৰ ভিতৰতে, 2 নৱেম্বৰৰ ৰাতিপুৱা 10 বজাৰ আগতেই তেখেতসকলে নিজৰ নামবিলাক উইথড্ৰ কৰিব লাগিব। আৰু কোনে কোনে উইথড্ৰ কৰিব, ইয়াত আচলতে লিষ্টখনো দিয়া আছে। দ্য নেম অফ দ্য টিচাৰ্ছ আৰ লিষ্টেড বিল'। চ' ইয়াত আপোনালোকে দেখা পাইছে পাৰ্থ বাচাক, ইয়াত দেখা পাইছে আপোনালোকে নামবিলাক। চ' আপোনালোকৰ নামো যদি ইয়াত সোমাই আছে, তেতিয়াহ'লে আপোনালোকে খুব সোনকালেই নামবিলাক উইথড্ৰ কৰি দিয়ক আৰু বেলেগক চাকৰি পোৱাত সুবিধা কৰি দিয়ক। আপোনালোকৰ এটা উইথড্ৰৰ কাৰণে কিন্তু বেলেগ এজনে চাকৰি পাবলৈ সক্ষম হ'ব। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে নামবিলাক। ইয়াত সৰ্বমুঠ আমাৰ কিমান আছে, ইয়াত 59 জন কেণ্ডিডেট আছে। চ' 59 জন কেণ্ডিডেটে যেতিয়া উইথড্ৰ কৰিব, নতুনকৈ কাট অফত নথকা 59 কেণ্ডিডেট তাত সোমাই যাব। ইয়াত চাওক, whereas if found that any teacher does not withdraw their candidature voluntarily within a stipulated time period, then necessary steps will be taken to avoid duplication in the recruitment process, অর্থাৎ যদি কোনোবাই উইথড্ৰ ইচ্ছাকৃতভাৱে নকৰে, পিছত কিন্তু তেখেতসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। চ' থেংক ইউ ভেৰি